অসমাৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিঙে পদত্যাগ কৰিব লাগে এনেদৰে ইটা দেখিবলৈ পোৱা গৈছে অধিবক্তা গৰাকীৰ মৃত্যুৰ পিছতে অৰ্থাৎ অধিবক্তা মৃদুল ইছলামৰ যেতিয়া মৃত্যু হৈছে কালি কংগ্ৰেছৰ প্ৰতিবাদত তেনেতেই এতিয়া দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত হৰব হৈ পৰিছে অখিল গগৈ ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে ডিজিপি জিপি সিঙে পদত্যাগ কৰিব লাগে আৰু সেই পৰিয়ালক ন্যায় দিব লাগে ক্ষতিপূৰণ দিব লাগে বুলি ইতিমধ্যে হৰব হৈ পৰিছে অখিল গগৈ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আৰু জনাইছো যে দেখিবলৈ পোৱা গৈছে অসমাৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিঙে পদত্যাগ কৰিব লাগে মন্তব্য কৰিছে অখিল গগৈ অসম পুলিচৰ আচলতে কি হৈছে অসম পুলিচৰ প্ৰশ্ন কৰিছে অখিল গগৈয়ে গণতান্ত্ৰিক প্ৰতিবাদক এনেদৰে দমন কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰি এই কথা উল্লেখ কৰিছে এতিয়া অখিল গগৈ লগতে এই কথা স্পষ্ট কৰিছে চৰকাৰ বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে এই ঘটনাৰ বাবে চৰকাৰে ক্ষমা খোজাৰ দৰকাৰ মৃতকৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াটো দৰকাৰ অসম পুলিচৰ নিৰ্যাতন নজিৰবিহীন আৰু প্ৰতিবাদত মৃদুল ইছলামৰ মৃত্যুৰ পিছতেই এতিয়া হৰব হৈ পৰিছে অখিল গগৈ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ ন্যায় বিচাৰি অখিল গগৈয়ে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে যেটো কালিৰ ভাগত দেখিবলৈ পোৱা গৈছিল ৰাজভৱন চলো কাৰ্যসূচীত অধিবক্তা মৃদুল ইছলামে যেতিয়া মৃত্যুক আঁকোৱালি লৈছে তাৰ পিছত হেউতিয়াকৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠন কিন্তু এই ক্ষেত্ৰত গৰজি উঠা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নেতাকৰ্মীসকল গৰজি উঠিছে অকল অখিল গগৈ বুলি ক'লে ভুল হ'ব দেখিবলৈ পোৱা গৈছিল কালিৰ ভাগত এপিচিচিৰ সভাপতি ভূপেন বৰাইও কিন্তু এই ক্ষেত্ৰত গৰজি উঠিছিল আৰু কালি যেহেতু প্ৰতিবাদকাৰীক ৰোধ কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছিল আৰু সেই প্ৰতিবাদকাৰীক ৰোধ কৰিবৰ বাবে লাঠি চালনা কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু যেতিয়া কন্দুৱা গেছ নিক্ষেপ কৰিছিল তেতিয়া দেখিবলৈ পোৱা গৈছিল অধিবক্তা মৃদুল ইছলাম গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল লগে হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও তেখেতৰ মৃত্যু হৈছে গতিকে মৃত্যু হোৱাৰ পিছত কংগ্ৰেছ ইতিমধ্যে গৰজি উঠিছে কংগ্ৰেছৰ নেতাকৰ্মীসকলে এই ক্ষেত্ৰত গৰজি উঠা পৰিলক্ষিত হৈছে আৰু কৈছে হেহতিয়াকৈ অখিল গগৈয়ে কৈছে যে চৰকাৰে মৃদুল ইছলামৰ পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিয়াটো দৰকাৰ বিজেপিয়ে এই ক্ষেত্ৰত পদত্যাগ কৰিব লাগে তেখেতে কৈছে যে অসমাৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিঙে পদত্যাগ কৰিব লাগে অসম পুলিচৰ কি হৈছে প্ৰশ্ন কৰিছে এতিয়া অখিল গগৈয়ে গণতান্ত্ৰিক প্ৰতিবাদক এনেদৰে দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি বুলি কৈছে লগতে কৈছে যে এই কথা স্পষ্ট কৰিছে চৰকাৰ বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে আৰু এই ঘটনাৰ বাবে চৰকাৰে ক্ষমা খোজাটো প্ৰয়োজন লগতে মৃতকৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াটো দৰকাৰ অসম পুলিচৰ নিৰ্যাতন নজিৰবিহীন প্ৰতিবাদত মৃদুল ইছলামৰ মৃত্যুৰ পিছতেই হৰব হৈ পৰিছে অখিল গগৈ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ ন্যায় বিচাৰি অখিল গগৈ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈ কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো গুৱাহাটীৰ ৰাজভৱনত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে পুলিচে যি লাঠি চাৰ্জ কৰিলে পুলিচে যি কন্দুৱা গেছ দিলে তাৰ ফলস্বৰূপে পুলিচৰ অত্যাচাৰত এজন আন্দোলনকাৰীৰ মৃত্যু ঘটিছে মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ মৃত্যু ঘটা বুলি আমি জানিব পাৰিছোঁ আৰু এই ঘটনাক ৰাইজৰ দলে কেৱল গৰিহণা দিয়াই নহয় অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল ৰাজনৈতিক দল এটাৰ ওপৰতে ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজে নিৰাপত্তাহীনতাত ভুগিছে সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছোঁ লগতে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততঃপক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে অসম পুলিচৰ এই নিৰ্যাতন
নজিৰবিহীন। আজিলৈকে কেতিয়াও আমি শুনা নাছিলো যে কোনোবা বিৰোধী দলৰ এজন মানুহক কোনোবা আটাইতকৈ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদৰ ওপৰত এনেকৈ অসম পুলিচে নিৰ্যাতন চলায়, এনেকৈ অসম পুলিচে মাৰপিট কৰে, এনেকৈ অসম পুলিচে লাঠিচাৰ্জ কৰে, এনেকৈ অসম পুলিচে কন্দুৱা গেছ দিয়ে আৰু এনেকৈ অত্যাচাৰ কৰি মানুহক হত্যা কৰে। এনেকুৱা ঘটনাক নজিৰবিহীন। আমি এই ঘটনাক মই আকৌ কৈছো, কেৱল নিন্দা কৰাই নহয়, ইয়াক এটা অত্যন্ত গৰিহণাযোগ্য কাম হিচাপে